নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 7। পাঠ নম্বৰ 7ৰ পাঠটোৰ নাম হৈছে কি ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। এই পাঠটোত আমি লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, তেখেত কি আছিল, তেখেতৰ জীৱনৰ কিছু ঘটনা ইয়াত পঢ়িম। তেখেতক কিয় ৰসৰাজ বুলি কোৱা হয় সেইটো আমি পঢ়িম। তো আহা ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক এই পাঠটো অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া চোৱা কি দিছে, বাকচটোত দিছে যে ভাষা সাহিত্যৰ জৰিয়তে একোটা জাতিৰ গৰিমা প্ৰতিফলিত হয়। যি জাতিৰ উন্নত ভাষা শৈলী থাকে সেই জাতিৰহে বিকাশ হোৱাটো সম্ভৱ। অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধৰ অৰ্থে অবিৰতভাৱে চিন্তা আৰু কাৰ্য কৰা লোকসকলৰ ভিতৰত অন্যতম ব্যক্তি হ'ল লক্ষীনাথ বেজবৰুৱা। এই পাঠটোৰ জৰিয়তে বেজবৰুৱাৰ ৰসাল ভাষা শৈলীৰ চানিকি আৰু তেখেতৰ জীৱন সম্পৰ্কে কিছু কথা জানিব পাৰিবা। সাধু শুনি তোমালোকে ভাল পোৱানে? বুঢ়ী আইৰ সাধু পুথিখনৰ সাধু ইতিমধ্যে তোমালোকে পঢ়িছা আৰু শুনিছাও। দীঘল ঠেঙীয়াৰ সাধুটো মনত আছেনে? সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভাবি ভিৰাই লৰ মাৰিছিল। এনে ৰসাল কথাৰে সাধু পুথি লিখা ব্যক্তিগৰাকীয়ে হৈছে লক্ষীনাথ বেজবৰুৱা। অকল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰো বৰ ৰসালকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, ইয়াত এটা প্ৰশ্ন হ'ব পাৰে যে লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীটোৰ নাম কি আছিল? তেতিয়া তোমালোকে লিখিবা যে মোৰ জীৱন সোঁৱৰণ। তেখেতৰ আত্মজীৱনত থকা তেনে এটি ৰসাল ঘটনাৰ একাংশ তোমালোকে পঢ়াচোন। তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী জীয়ৰীয়ে চিঠি লেখাটো নিজৰ স্বামী হ'লেও সেই সময়ত অকৰণীয় অকাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেই দেখি বৌৱে অতি সংগোপনে তেওঁৰ চিঠি লিখি তাক মূৰ হতুৱাই শুধৰাই চলিব পৰা কৰি মূৰ হতুৱাই অতি গুপুতভাৱে ডাকাত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী থোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালো জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোগৈ। কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত দিলোঁ সোমাই। এতিয়া চিঠিসমূহ কি কৰিব লাগে, আমাৰ নি পেলাই ডাকঘৰৰ সন্মুখত যিটো পোষ্ট বক্স থাকে সেই পোষ্ট বক্সত সোমাই দিব লাগে। এতিয়াতো বুজি পোৱা নাই যে চিঠিখন ক'ত পেলাব, তো কি কৰিলে, সেই ডাকঘৰৰ সন্মুখতে পৰি থকা এটা পেৰা আছিল, সেই পেৰাতে সোমাই থৈ আহি গ'লে। ওচৰতে এটা মানুহ আছিল, সি ক'লে সেইখন চিঠি ডাকত দিবলৈ আনি তাত সোমাই দিলা কিয়? কৈ আছে এই চিঠিখনটো সেই পোষ্ট অফিচটোত পোষ্ট বক্সত পেলাব লাগে। তোমালোকে কেতিয়াবা পোষ্ট অফিচৰ সন্মুখত গ'লে চাবা বাহিৰত এটা ৰঙা ৰঙৰ পোষ্ট বক্স বুলি এটা বক্স লিখা থাকে, তাতে এই বস্তুটো সোমাই দিব লাগে। তাৰপিছত নেক্সট কি দিছে চোৱা, ডাকত এইপিনে ইয়াতেহে দিব লাগে। মোৰ ভুল বুজিব পাৰি মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰুঙা দি চিঠিখন সোমাই দিছিলোঁ, সেই সুৰুঙাত হাত নোসোমায়। মই মোৰ বিপদৰ কথা পোষ্টমাষ্টাৰ বাবুক কলত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়া পৰশ হৈ উঠি আহি বাকচটোৰ ভগা ডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক'ত দিব লাগে দেখুৱাই দিলে আৰু মই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলোঁ। নেক্সট কি দিছে চোৱা, বেজবৰুৱাই লেখাৰ প্ৰায়বোৰ কথাই এনেদৰে ৰসৰে উপচি থকাৰ বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হয়। লক্ষীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। তেখেতে সাধু কথা, হাস্যবংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিলে। সাহিত্যৰথী, সাহিত্য কি, গল্প, নাটক, জীৱনী, উপন্যাস, সাধুকথা, বিভিন্ন পুথি, বিভিন্ন সাহিত্য তেওঁ ৰচনা কৰিছিলে আৰু সাহিত্যৰ বাবে তেওঁ বহুতখিনি অৱদান দিছিলে। সেইকাৰণেই তেখেতক কি নামেৰে কি উপাধি দিয়া হৈছিল, সাহিত্যৰথী বুলি উপাধি দিয়া হৈছিল। কাক? ৰসৰাজ লক্ষীনাথ বেজবৰুৱা দেৱক। বুজিছাতো?
নেক্সট কি দিছে চোৱা কৈছে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা চলাইছিল মানে যাতে ভাষাটোৰ উন্নতি হয় সাহিত্যৰ উন্নতি হয় সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্যৰ চৰা স্থাপন কৰিছিল এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধনী সভা ৰূপে প্ৰতিষ্ঠা লাভ কৰে লক্ষীনাথ বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ স্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল এতিয়া ইয়াত প্ৰশ্ন আহিব পাৰে যে লক্ষীনাথ বেজবৰুৱাই কি মানে কাকত সম্পাদনা কৰিছিল বা কি কাকতৰ যোগেদি অসমীয়া ভাষাৰ অৰিহণা যোগাইছিল তেতিয়া জোনাকী নামৰ কাকতখন অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ মুখপত্ৰ কি আছিল এই জোনাকী নামৰ কাকতখন ঠিক আছে তো জোনাকী নামৰ কাকতখন কোনে লিখিছিল বুলি ক'লেও লিখিবা লক্ষীনাথ বেজবৰুৱা বেজবৰুৱা আছিল এগৰাকী গীতিকাৰ তেখেত কি কৰিছিল গীত গাইছিল তেখেতৰ ও মোৰ আপোনাৰ দেশ গীতটি তোমালোকে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰা শুনিছা এনে ধৰণৰ জাতীয় চেতনা জাগ্ৰত কৰাত আন কবিতাও বেজবৰুৱাই লিখিছিল তেনে এটি কবিতা হ'ল অসম সংগীত আৰু ও মোৰ আপোনাৰ দেশটো হৈছে আমাৰ অসমৰ জাতীয় সংগীত কবিতাটিৰ এটা অংশ গাও আহাচোন আমি অসমীয়া নহও দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুবুজো নলও গম শংকৰে দিলে বিশুদ্ধ ধৰম প্লাচিতে বাহুত বল সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল বাজক দবা বাজক শংখ ব্ৰাজক মৃদং খোল অসম আকৌ উন্নতি পথত জয় আই অসম বল এইটো কি কৰিছিলে লক্ষীনাথ বেজবৰুৱাদেৱে এটা কবিতা সেই কবিতাৰে এটা অংশ ইয়াতে দিছে তো তোমালোকে এতিয়া তলত লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে অলপ কথা দিছে চোৱা পৰিচয় চুমু পৰিচয় লক্ষীনাথ বেজবৰুৱাৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল কি থানেশ্বৰী দেৱী এইবিলাক তোমালোকে শিকি ৰাখিবা কাৰণ ইয়াৰ পৰা কেতিয়াবা পৰীক্ষাত শৰ্ট কুৱেশ্যন আহিব পাৰে তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীক তেখেতে বিয়া কৰে এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে লক্ষীনাথ বেজবৰুৱাদেৱৰ পত্নীৰ নাম কি আছিল প্ৰজ্ঞা সুন্দৰী অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত সপ্তম অধিৱেশনত তেখেতে সভাপতিত্ব কৰে অসমীয়া সাহিত্য এটা যুগৰ সৃষ্টি কৰা বেজবৰুৱাৰ ৰচনাসমূহৰ কিছুমান হ'ল বুঢ়ী আইৰ সাধু ককাই দেউতা আৰু নাতি ল'ৰা জুনুকা লিটিকাই পাচনি নুমল বেলিমাৰ চক্ৰধৱ সিংহ জয়মতী কুঁৱৰী শংকৰদেৱ মোৰ জীৱন সোঁৱৰণ ইত্যাদি ইয়াৰ পৰা বহুত প্ৰশ্ন দিয়ে যে লক্ষীনাথ বেজবৰুৱাৰ দেৱৰ দুটা ৰচনাৱলীৰ নাম লিখা তেতিয়া তোমালোকে ইয়াৰ পৰা লিখিবা বা তিনিটাও আহিব পাৰে সেইকাৰণে এই গোটেইকেইটা শিকি ৰাখিবা ঠিক আছে নেক্সট কি আছে চোৱা আছে পাঠভিত্তিক ক্ৰিয়া উত্তৰ লিখা ঠিক আছে ইয়াত প্ৰশ্নৰ উত্তৰ আছে ক নম্বৰ প্ৰশ্নটো কি দিছে চোৱা কৈছে লক্ষীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল তেখেতৰ আত্মজীৱনীখনৰ নাম কি লক্ষীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল চিঠিখন লক্ষীনাথ বেজবৰুৱাই ক'ত সোমাই দিছিল শিশু লক্ষীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়া পৰৱশ হৈছিল তাৰপিছত লক্ষীনাথ বেজবৰুৱাই দুখন সাধুপুথিৰ নাম লিখা দেখিছেনে দুখন সাধুপুথিৰ নাম লিখিব লাগে তাৰপিছত আছে চুমু উত্তৰ দিয়া আৰু তাৰপিছত নেক্সট চোৱা এই আছে কোনে কাক কি প্ৰসংগত কৈছিল এইবিলাক মইতো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ধুনীয়াভাৱে এই প্ৰশ্নৰ উত্তৰখিনি দি দিছোঁ তোমালোকে খুব ধুনীয়াকৈ নিজে লিখি ল'বা আৰু ইয়াত চোৱা ইয়াত তোমালোকৰ এটা ব্যাকৰণ আছে ব্যাকৰণত বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়া এই পদ এইবিলাকক কি বুলি কোৱা হয় পদ তো পদক মানে কেইটা ভাগত ভাগ কৰা হৈছে পাঁচটা সেই পাঁচটা ভাগে হৈছে এইটো যে বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়া এতিয়া বিশেষ পদ কাক বোলে মই তোমালোকক অলপ মুখতে কৈ দিছোঁ বিশেষ পদ হৈছে নাম মাত্ৰে বিশেষ মানে যি পদসমূহে নাম বুজায় ধৰা কোনো মানুহৰ নাম কোনো জেগাৰ নাম এইবিলাক হৈছে বিশেষ পদ বিশেষণ পদ কি যিটো পদে দোষ গুণ সংখ্যা পৰিমাণ এইবিলাক বুজাব সেইবিলাক হৈছে কি বিশেষণ পদ আৰু সৰ্বনাম পদ কাক বোলে সৰ্বনাম পদ হৈছে এই যে বিশেষৰ সলনিত মানে ধৰি লোৱা মই ক'লোঁ যে ৰীমা খুব ভাল গান গায় এতিয়া মই ৰীমা নকৈ পেলাই মই নেক্সট এটা বাক্যত দেখিলোঁ যে তাই খুব ভাল গান গায় তো এই তাই যে ব্যৱহাৰ কৰিলোঁ ৰীমাৰ সলনিত মই তাই শব্দটো ব্যৱহাৰ কৰিলোঁ সেইটোৱেই হ'ব কি সেইটোৱেই হ'ব বিশেষ মানে সৰ্বনাম
পদ ঠিক আছে তাৰপিছত নেক্সট হ'ব কি অব্যয় অব্যয় পদ হৈছে মানে যিবিলাক পদৰ কোনোদিন পৰিৱৰ্তন নহয় যেনেকৈ আৰু অথবা এইবিলাক হৈছে কি যদি এইবিলাক কি কোনোদিন পৰিৱৰ্তন নহয় তো এইবিলাক হ'ব অব্যয় পদ আৰু ক্ৰিয়াপদ যি পদটোৱে কি হয় কাম কৰা বুজায় ক্ৰিয়া মানে হৈছে কাম কৰা তো যি পদবিলাকে বুজাব যে কাম কৰা তেনেকৈ সেইটো হ'ব কি ক্ৰিয়াপদ যেনে ইয়াত আছে মাৰিছিল মানে সি মাৰিছিল এইটো কি কাম কৰা বুজে মাৰিছে তো এইটো কি হ'ব ক্ৰিয়াপদ ঠিক আছে তাৰপিছত ইয়াত এই বাকষ্টত আছে কি বাকষ্টত আছে হি ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে চোৱা এইটো যে আছে কি লক্ষীনাথ বেজবৰুৱা এই লক্ষীনাথ আছে এইটো হৈছে কি এটা নাম লক্ষীনাথ এজন মানুহৰ নাম এইটো কি হ'ব বিশেষ্য মই ক'লোঁ যে নাম মাত্ৰে বিশেষ্য তাৰ লগত আছে চোৱা কি তেওঁটো এই লক্ষীনাথৰ সলনিত আমি তেওঁ ব্যৱহাৰ কৰিব পাৰি তো এই তেওঁ পদটো হ'ব ইয়াত সৰ্বনাম পদত তেওঁ পদটো হ'ব কি সৰ্বনাম পদ তাৰপিছত আছে যেনেকুৱা কলকাতা পদটো কি এটা জেগাৰ নাম তো এইটো ক'ত হ'ব ইয়াত হ'ব বিশেষ্য পদত শ্ৰীমন্ত শংকৰদেৱ এইটো এজন মানুহৰ নাম হয়নে নাই তো আমাৰ যে গুৰু শ্ৰীমন্ত মহাপুৰুষ শংকৰদেৱ এইটো হ'ব ইয়াত বিশেষ্য তাৰপিছত আছে কি চোৱা ধুনীয়া মই কৈছোঁ যে ধুনীয়া শুৱনি তাৰপিছত ৰসাল মিঠা এইবিলাক কি এইবিলাক হৈছে গুণ ধুনীয়া মানে কি এটা কোনো বস্তুৰ গুণ বুজাইছে তো মই কৈছোঁ যে যি পদসমূহ কি কৰে দুখ গুণ সংখ্যা পৰিমাণ এইবিলাক বুজায় বিশেষণ তো এইবিলাক ইয়াত হ'ব বিশেষণ পদত হ'ব ঠিক আছে ধুনীয়া তাৰপিছত মিঠা এইবিলাক ইয়াতে হ'ব তাৰপিছত নেক্সট আছে সৰ্বনামত এইটো হ'ব হি মই তেওঁ এইবিলাক হ'ব ক'ত সৰ্বনামত আৰু ইয়াত আছে চোৱা অথবা এই অথবা পদটো ক'ত হ'ব অব্যয় পদত ইয়াত হ'ব অথবা ঠিক আছে ইয়াত অথবাটো ইয়াত হ'ব অথবা অব্যয় পদত ঠিক আছে বুজি পাইছা তো নেক্সট কি আছে চোৱা অথবা আৰু এই পদটো হ'ব অব্যয় পদত আৰু ক্ৰিয়া পদত হ'ব যিবিলাক কাম কৰা বুজাইছে যেনেকৈ মই ক'লোঁ মাৰিছিল এইবিলাক হ'ব কি ইয়াতে ক্ৰিয়াপদ তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক খুব ধুনীয়াকৈ এইবিলাক লিখাই দিছোঁ তোমালোকে এইবিলাক খুব নিজে চাই পেলাই নিজৰ বহীত লিখি ল'বা ঠিক আছে নিজৰ বহীত খুব ধুনীয়াকৈ লিখি ল'বা তেতিয়াহ'লে তোমালোকে পৰীক্ষাৰ সময়ত নিজেই লিখিব পাৰিবা এতিয়া মই নেক্সট কি আছে চোৱা মই সেইখিনি তোমালোকক বুজাই দিছোঁ ইয়াতে চোৱা তোমালোকক কিছুমান বাক্য দিছে বাক্যৰ যে তিনিটা ভাগ থাকে মিশ্ৰ বাক্য জটিল বাক্য সৰল বাক্য সেই বাক্যৰ ভাগ দিছে ইয়াত দিছে গঠন অনুসৰি তিনি প্ৰকাৰৰ বাক্য পোৱা যায় তো এই বাক্যসমূহ এইবিলাকো তোমালোকে শিকি ৰাখিবা যে সৰল বাক্য কাক বোলে মিশ্ৰ বাক্য কাক বোলে যৌগিক বাক্য সৰল বাক্য হৈছে যি বাক্যৰ অংশ সেই বাক্যৰ আন অংশৰ অধীন নহয় তাকে সৰল বাক্য বোলে যেনে আমি কিতাপ পঢ়িলোঁ ইয়াত এটাই কাম এজনেই কৰি আছে বেলেগ কোনো বাক্য ইয়াৰ লগত জড়িত নাই তো সেইটো হৈছে কি সৰল বাক্য বুজিছে যেনেকৈ সিহঁতে ফুটবল খেলিছে ইয়াত এটা কামৰ কথাই কৈছে ইয়াত লগত আৰু দুই তিনিটা কোনো কামৰ কথা বা কোনো ধৰণৰ বাক্য নাই মিশ্ৰ বা জটিল বাক্য হৈছে যি বাক্যত এটা প্ৰধান অংশ আৰু এটা বা ততোধিক অপ্ৰধান অংশ থাকে যেনেকৈ চোৱা তুমি যে আহিবা এতিয়া অকল যদি তুমি যে আহিবা সেইটো হ'লে কি হ'লহেঁতেন সৰল বাক্য কিন্তু লগত কি আছে তুমি যে আহিবা মই ভাবিবই পৰা নাছিলোঁ ইয়াত দুটা বাক্য একেলগে লগ খাইছে তো এইটো কি হ'ব মিশ্ৰ বাক্য বা জটিল বাক্য গ নম্বৰ কি দিছে যৌগিক বা সংযুক্ত বাক্য যি বাক্য দুটা বা ততোধিক সৰল বা মিশ্ৰ বাক্য যোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ থাকে এতিয়া অব্যয় মানে কি আৰু অথবা এইবিলাক হৈছে কিন্তু এইবিলাক হৈছে অব্যয় তো যৌগিক বাক্যত সদায় এইবিলাক থাকিবই তো তোমালোকে চোৱা উদাহৰণটো চোৱা যে আমি ৰাতি ভাত খাওঁ আৰু ৰামুহঁতেও ৰুটি খায় তো ইয়াত আৰু আছে আৰু থকাৰ লগে লগে বুজি যাবা যে মিশ্ৰ বাক্য কাৰণ মিশ্ৰ বাক্যত এটা কি হ'ব যোজক অব্যয় থাকিবই তো সদায় যৌগিক বা সংযুক্ত বাক্য মানে এই আৰু কথাটোৱে কি কৰিলে দুটা বাক্যক সংযুক্ত কৰিছে কিন্তু কথাটোৱে কি কৰিব দুটা বাক্যক সংযুক্ত কৰিব তো তেতিয়া হ'ব কি যৌগিক বাক্য তো মনত ৰাখিব পাৰিবাই নিশ্চয় যে জটিল বাক্য কি সৰল বাক্য কি যৌগিক বাক্য কি তাৰপিছত তলত আকৌ হেৰিও দিছে নিৰ্দেশাত্মক বাক্য বা নিশ্চয়াত্মক বাক্য প্ৰশ্নবোধক বাক্য মানে যিটো বাক্যত প্ৰশ্ন সোধা হয় ইচ্ছাত্মক বাক্য হৈছে যি বাক্যত নিজৰ ইচ্ছা প্ৰকাশ কৰা হয় অনুজ্ঞাবোধক বাক্য হৈছে আদেশ অনুৰোধ আদি প্ৰকাশ কৰা হয় সেইবিলাক হৈছে কি অনুজ্ঞাবোধক ভাৱবোধক বাক্য হৈছে যে হৰ্ষ বা বিষাদ বা ক্ৰোধ বা ঘৃণা মানে নিজৰ মনৰ ভাৱসমূহ যি বাক্যত প্ৰকাশ পায় সেইবিলাকে হৈছে কি ভাৱবোধক বাক্য ঠিক আছে তো তোমালোকৰ কিছুমান ইয়াত নিজে নিজে কৰিব দিছে মই তোমালোকক খুব ধুনীয়াকৈ কৰি দিছোঁ তোমালোকে এইবিলাক নিজৰ বহীত খুব ধুনীয়াকৈ লিখি ল'বা এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন চাওঁ আমি এইবিলাক কেনেকৈ কৰিছোঁ সেইবিলাক তোমালোকে নিজে চাই লোৱা ঠিক আছে